নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 23 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব অসমত নিষিদ্ধ কৰা হ'ব গোমাংস অসম চৰকাৰে এই নতুন নিয়ম অতি শীঘ্ৰে কৰিব অসমত ৰাজ্যপাল জগদীশ মুখীয়ে অধিবেশনত এই কথা উল্লেখ কৰিছে অতি সোনকালে এই ব্যৱস্থা আৰু লগতে আইন প্ৰণয়ন কৰিব গুদন ৰক্ষাৰ বাবে অসম চৰকাৰে আনিব নতুন আইন গুদন সুৰক্ষা আইন আনিব অসম চৰকাৰে আৰু লগতে গৰুক পবিত্ৰ জন্তু বুলি গণ্য কৰা হ'ব এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰটো আৰু গৰুক পবিত্ৰ জন্তু বুলি গণ্য কৰা হ'ব আৰু গো মাংস সকলো বন্ধ কৰিব অসমত কৰোনাৰ বিৰুদ্ধে বৰ্তমান সময়ত সমগ্ৰ দেশতে যুদ্ধ চলি আছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এইবাৰ লাইট অফ ভিলেজ এনাৰ্জিয়ে 50,000 টকাৰ বৰঙণি আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খাদ্য অনুসাৰে সকলোকে দান বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি অথবা অসম আৰোগ্য নিধিলৈ বৰঙণি আগবঢ়োৱাৰ আহ্বান জনোৱাৰ লগতে বৰঙণিসমূহ কোভিড-19 ৰোগৰ প্ৰতিৰোধ প্ৰতিষেধক ক্ৰয় আৰু অক্সিজেন চিয়ামৰ সংযোজন আৰু অন্যান্য যাৱতীয় কামত ব্যৱহাৰ কৰা হ'ব বুলি ঘোষণা কৰিছিল অসমৰ নতুন স্বাস্থ্য মন্ত্ৰী মহন্তই এইবাৰ ৰুদ্ৰমুখী ৰূপ ধাৰণ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ হঠাৎ এই ৰূপ দেখিবলৈ পোৱা গৈছে ঠিকাদাৰ অভিযন্তা সকলোকে দিলে এজাউৰি এতিয়াও অব্যাহত আছে কয়লা সিন্ডিকেট প্ৰতিদিনে বাংলাদেশলৈ প্ৰেৰণ কৰা হয় শ কয়লা ভৰ্তি ট্ৰাক আৰু সংসাৰে সাধাৰণ লোকৰ জীৱনলৈ নামি আনিছে কাল অমানিশা আশংকিক আৰু লগতে বৰ্তমান সময়ত লকডাউন তথা আন্তঃজিলা যাতায়াত বন্ধ হৈ যোৱাৰ ফলত সাধাৰণ খাটিকোৱা জনতা অসুবিধাৰ সন্মুখীন হৈছে যথেষ্টখিনি তেনে জটিল পৰিস্থিতিৰ মাজতো বৰাক উপত্যকাত অব্যাহত আছে এতিয়াও কয়লাৰ সিন্ডিকেট প্ৰতিদিনে কোটি কোটি টকাৰ লেনদেন চলিছে কয়লাৰ সিন্ডিকেটৰ সৈতে জড়িত মাফিয়াসকল অসম মেঘালয় সীমান্তৰ মালিডখৰ এলেকাৰ পৰা প্ৰতিদিনাই প্ৰৱেশ কৰিছে শ কয়লা ভৰ্তি ট্ৰাক সম্প্ৰীতি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সিন্ডিকেট সন্দৰ্ভত মাত মতাৰ পিছৰে পৰাই নিদ্ৰা হৰণ হোৱা পৰিলক্ষিত হৈছে এই অবৈধ বেহাৰ হৈ জড়িত মাফিয়াসকলৰ অসমৰ পৰা কেতিয়া এই সিন্ডিকেট আঁতৰ হ'ব অসমখন কেতিয়া নিজৰ ভৰিৰ ওপৰত থিয় হ'ব অসমত একাংশই বৰ্তমান সময়ত নিজৰ অসমখনকে বৰ্তমান সময়ত সকলোবোৰ দেশৰ ভিতৰত একেবাৰে তলত ৰাখিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দায়িত্বশীল বুলি প্ৰশংসা কৰিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এই কথা উল্লেখ কৰিছে যে ঋতুল শইকীয়াক অপহৰণ কৰাৰ উদ্দেশ্য আলফাৰ পূৰণ হৈছে দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক অইল ONGC NRLৰ কথাবোৰ জনাইছে আৰু সেইবাবে তাৎক্ষণিকভাৱে ঋতুলক মুকলি কৰি দিছে আলফাই লগতে পৰেশ বৰুৱাই কৈছে আলোচনাৰ ক্ষেত্ৰত আমি সদায় ইতিবাচক দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি আশাবাদী বুলি উল্লেখ কৰিছে পৰেশ বৰুৱাই আৰু এতিয়া আলোচনাৰ বল ভাৰত চৰকাৰৰ হাতত কোভিডৰ কাৰণে আমি 3 মাহৰ একপক্ষীয় যুদ্ধ বিৰোধী ঘোষণা কৰিছো বুলি জনাইছে এইবাৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই আলোচনাৰ বাট কটাটো চৰকাৰৰ দায়িত্ব বৰ্তমান সময়ত অসমত কৰোনাৰ বিৰুদ্ধে যুঁজত আৰু এক অৰিহণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও 3 লাখ টকা আগবঢ়াইছে ৰাজ্যত বৃদ্ধি পোৱা ভয়ংকৰ কোভিডৰ এই অৱস্থালৈ লক্ষ্য কৰি যুঁজিবলৈ এইবাৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে 3 লাখ টকা এই 3 লাখ টকাৰ সাহায্য কৰোনাৰ প্ৰতিষেধক ক্ৰয় কৰাত ব্যৱহাৰ কৰা হ'ব বুলি জনাইছে আৰু এই কথা টুইটত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনেধৰণে চিফ মিনিষ্টাৰ অফ আসামৰ ফালৰ পৰা যি টুইট কৰা হৈছে
আৰু ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে 3 লাখ টকাৰ চেক তেওঁ পাৰ্চনেলভাৱে ব্যক্তিগতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দান কৰিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। আৰু এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ দিবলৈ লৈছো। এইবাৰ ভাৰতবৰ্ষৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। সাগৰীয় ঘূৰ্ণীবতাহ ইয়াছৰ কবলত পৰিব ভাৰত, অসমতো পৰিব ইয়াৰ প্ৰভাৱ। কৰোনাৰ সংহাৰী ৰূপৰ মাজতে সাগৰীয় ঘূৰ্ণীবতাহ বৰ্তমান সময়ত ভাৰতৰ কেইবাখনো ৰাজ্যত তাণ্ডৱ লীলা চলাই গ'ল। তাওক্তেৰ বাবে দেশৰ কেইবাখনো ৰাজ্য ভীষণ ক্ষতিৰ সন্মুখীন হ'ল। তাওক্তেৰ পিছতেই এইবাৰ আহি আছে আন এক সাগৰীয় ঘূৰ্ণীবতাহ ইয়াছ। ইয়াছে 26 মেত পশ্চিমবংগ আৰু উৰিষ্যাত খুন্দিয়াব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাননী প্ৰকাশ কৰিছে। এতিয়া হয়তো বহুতে কৈ আছে বা হয়তো ভাবি আছে ইয়াছনো কি? ইয়াছ এক প্ৰলয়কাৰী ঘূৰ্ণীবতাহ বুলি ইতিমধ্যে জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াছ নামটো দিছে ওমানে। ওমানৰ প্ৰচলিত ভাষাৰ ইয়াছৰ অৰ্থ হ'ল হতাশা। এই ঘূৰ্ণীবতাহ জাকৰ বাবে যিহেতু ভাৰত ভীষণ ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে আৰু সেইবাবে আৰু এই ক্ষতিৰ বাবে দেশখনত সৃষ্টি হ'ব নানা সমস্যাৰ। আৰু ঘূৰ্ণীবতাহ জাকৰ নাম ইয়াছ অৰ্থাৎ হতাশা দিয়াৰ কথা বাবে ওমানৰ এই প্ৰস্তাৱক সন্মতি প্ৰদান কৰিছে ভাৰত, চীন, পাকিস্তান, ম্যানমাৰ, ছৌদি আৰবকে ধৰি বিশ্বৰ 13খন দেশৰ সন্মিলিত সমিতিয়ে। কৰোনাৰ দ্বিতীয় ঢৌত ভাৰতত 420 গৰাকী চিকিৎসকে হেৰুৱাইছে নিজৰ প্ৰাণ। কৰোনাৰ দ্বিতীয়টো ঢৌৱে বিধ্বস্ত কৰিছে ভাৰতক। শেহতীয়াকৈ সংক্ৰমণৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও প্ৰতিদিনাই ভাৰতত প্ৰায় 2.5 লাখ লোক নতুনকৈ আক্ৰান্ত হৈছে কৰোনাত। ভাৰতত কৰোনাৰ এই দ্বিতীয় ঢৌত 2,95,000ৰো অধিক লোকে হেৰুৱাইছে প্ৰাণ। আৰু ইফালে শেহতীয়াকৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে চমুকৈ IMA সদৰি কৰা অনুসৰি কৰোনাৰ দ্বিতীয় ঢৌত ভাৰতত 420 গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে 100 গৰাকীয়ে হৈছে দিল্লীৰ। উল্লেখ্য যে কৰোনাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে দেশত কৰোনাৰ টীকাকৰণো বৃদ্ধি পাইছে। ভাৰতত প্ৰায় 19,33 লাখ লোকক প্ৰদান কৰা হৈছে এতিয়ালৈকে কৰোনাৰ ভেকচিন। আৰু আন এটা খবৰ হৈছে ৰাজ্যৰ বিধানসভাৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ দ্বিতীয়টো দিন। অধিৱেশনৰ দ্বিতীয় দিনটোৰ আৰম্ভণিতে ৰাজ্যপালে নিজ ভাষণ পাঠ কৰে। কোনো ধৰণৰ হুলস্থুল নকৰাকৈ সকলোৱে শুনে ৰাজ্যপাল জগদীশ মুখীৰ দীঘলীয়া ভাষণ। ৰাজ্যপালগৰাকীয়ে ভাষণত বিগত দিনৰ চৰকাৰৰ এক ক্ষতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰে কোভিড ভেকচিন প্ৰদান আৰু অক্সিজেন প্লাণ্ট সঠিক ৰূপত স্থাপনত সক্ষম হৈছে বুলি উল্লেখ কৰে। আৰু পৰৱৰ্তী খবৰটো হৈছে কোভিড পৰিস্থিতি উন্নত হ'লেই 15 দিনৰ ভিতৰতে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু লগতে হাই মাদ্ৰাছাৰ পৰীক্ষা। হাইস্কুল আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ বাবে আজি আহি পৰিছে এই নতুন খবৰ। কোভিড পৰিস্থিতি উন্নত হ'লে 15 দিনৰ ভিতৰতে অনুষ্ঠিত কৰা হ'ব হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত সেবাৰ কৰ্তৃপক্ষৰে আছুৰ বৈঠক। লগতে এই মন্তব্য কৰিছে সেবাৰ ফালৰ পৰা। আৰু আজিৰ বৈঠকত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমজ্জল কুমাৰ ভট্টাচাৰ্য আৰু দীপাংকৰ নাথ, শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত এটা